পঞ্চায়ত ইলেকশ্যন হয়তো ঘোষণা কৰিব আৰু নিশ্চিত ওপৰত পঞ্চায়ত ইলেকশ্যন যেতিয়া ঘোষণা কৰে তাৰ এমাহৰ ভিতৰত সম্পূৰ্ণ কামবোৰ কৰিব লাগে। যদি 2 তাৰিখে ঘোষণা কৰে তেতিয়াহ'লে 2 মে'ৰ ভিতৰত শেষ হ'বগৈ। 3 তাৰিখে ঘোষণা কৰিলে 3 মে'ৰ ভিতৰত সম্পূৰ্ণ প্ৰমাণপত্ৰ দিয়া কাম শেষ হ'বগৈ। গতিকে যিহেতু আমি ৰাজ্য চৰকাৰ ইতিমধ্যে সাজু, গতিকে আমাৰ কাৰণে কোনো কথা নাই। আজিও যদি ঘোষণা কৰে আমি সাজু আছোঁ। ভূপেন বৰাই কৈছে যে 5 তাৰিখে যদি ঘোষণা নকৰে 6 তাৰিখে তেওঁলোক ন্যায়ালয়ত যাম বুলি কৈছে। তেওঁলোকে ন্যায়ালয় যোৱা নোযোৱাটো ডাঙৰ কথা নহয়, কিন্তু এই নিৰ্বাচনটোৰ কাৰণে আমি পূৰ্বৰ পৰাই সাজু আছিলোঁ। আৰু যিহেতু পঞ্চায়তৰ ডিলিমিনেশ্যন লৈ পেলাই যিহেতু হাইকোৰ্টৰ দ্বাৰস্থ হোৱাৰ বাবে হাইকোৰ্টে যিহেতু আমাক নিৰ্দেশনা দিছিলে যে হাইকোৰ্টে যেতিয়ালৈ ক্লিয়াৰেঞ্চ নিদিয়ে তেতিয়ালৈ পঞ্চায়ত ইলেকশ্যন পাতিব নালাগে। আৰু তাৰ পৰৱৰ্তী সময়ত দেখিলোঁ যে আমি একেবাৰে লাষ্ট মমেণ্টত যেতিয়া ৰখিলোঁ, তাৰপিছত ইপিনে আকৌ পৰীক্ষা আহি গ'ল। পৰীক্ষাৰ মাজতো আমি ইলেকশ্যন পাতিব পাৰিলোহেঁতেন, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পৰীক্ষা প্ৰায়ৰিটি 1 নম্বৰ থাকিব লাগে, পঞ্চায়ত 2 নম্বৰ থাকিব লাগে, যাৰ কাৰণে পৰীক্ষা সুকলমে পাৰ হৈ গ'ল। এতিয়া পৰীক্ষা পাৰ হৈ যোৱাৰ লগে লগে ইলেকশ্যন কমিশ্যনক জনাইছোঁ যে অতি শীঘ্ৰে অনুষ্ঠিত কৰিব লাগে। আৰু মই আশাবাদী যে এই 2-3 দিনৰ ভিতৰতে হয়তো ইলেকশ্যন নটিফিকেশ্যন হ'বগৈ আৰু মে' মাহৰ ভিতৰতে, এপ্ৰিল মাহৰ ভিতৰতে যাতে আমি যাতে নিৰ্বাচন শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। পূৰ্বতে পঞ্চায়তসমূহক কোনো ধৰণৰ ক্ষমতা দিয়া নাছিলে। এয়া কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা তেওঁলোকে হয়তো কয় যে গান্ধীজীৰ গ্ৰাম স্বৰাজৰ কথা কয়, কিন্তু কোনো ধৰণৰ আইন সংশোধন কৰা নাছিলে। বৰঞ্চ এনেকুৱাকৈ এখন আইন বনাই থৈ দিছিলে, পঞ্চায়ত প্ৰেক্টিকেলি কোনো ধৰণৰ তেওঁলোকৰ ফাংচনলেছ। যদি ভাৰত চৰকাৰে যদি সহায় নকৰে, যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা, MGNREGA 15 ফাইনেন্সৰ কাম নাথাকে, তেতিয়াহ'লে পঞ্চায়তটো একেবাৰে ফেইল হৈ গৈছিলে কংগ্ৰেছৰ দিনত। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া MGNREGA স্কীম যথেষ্ট দিলে, 15 ফাইনেন্স দিলেগৈ, তাৰপিছত যিহেতু 16 চনৰ পৰা যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আৰম্ভ হ'লগৈ, তেতিয়া পঞ্চায়তবোৰ এক্টিভেট হ'বলৈ ধৰিলে। আৰু যাৰ ফলস্বৰূপে আমি অসমত 20 লাখ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। এইটো আমাৰ অসমৰ কাৰণে বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষতে যে 3.5 বছৰত আমি 16 লাখ ঘৰ কমপ্লিট কৰিছোঁ। এইটো ভাৰতবৰ্ষত আমি অসমীয়া ইতিহাস ৰচিছে। আৰু তাৰ কাৰণে মই সমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। আমি পঞ্চায়তসমূহে যাতে অধিক ক্ষমতা পায় তাৰ কাৰণে আমি আইন প্ৰণয়ন কৰি, পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আছিলে 1 লাখ টকাৰ ভিতৰতহে হাট বজাৰবোৰ ডাক দিব পাৰে, আৰু 1 লাখতকৈ যদি 1 টকা যদি পাৰ হৈ যায় তেতিয়াহ'লে জিলা পৰিষদলৈ যায়। তো এনেকুৱাকৈ মই উপলব্ধি কৰিছিলোঁ জিলা পৰিষদত যেন হাট বজাৰ আবণ্টন কৰাৰে এখন বেলেগ বজাৰ চলি আছিলে, আৰু সেই বজাৰখন এইবাৰ বন্ধ কৰিছোঁ। বন্ধ কৰি পেলাই বিকেন্দ্ৰীকৰণ কৰিছোঁ। পঞ্চায়তক 5 লাখ টকালৈ তেওঁলোকে বজাৰ ডাক দিব পাৰিব, আঞ্চলিক পঞ্চায়তে ডাক দিব পাৰিব 10 লাখ টকালৈ। আৰু জিলা পৰিষদৰ ক্ষেত্ৰত আমি 10 লাখৰ ঊৰ্ধত যিবোৰ আছে সেইবোৰ আমি জিলা পৰিষদে কৰিবগৈ। যিহেতু আমি এইবাৰ ৰাজনীতিমুক্ত আমি পঞ্চায়ত বিচাৰিছোঁ, আৰু যাৰ কাৰণে আমি কৈছোঁ যে কোনো ধৰণৰ ৰাজনৈতিক দলে ইয়াতে অংশগ্ৰহণ কৰিব নোৱাৰিব, সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব। এতিয়া গঞা ৰাইজে যিসকলে কৃষিজাত সামগ্ৰী বা দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰিবলৈ আনে বজাৰত, তেওঁলোকৰ পৰা কোনো খাজনা ল'ব নোৱাৰিব। যিসকলে বজাৰ পাতি লয়, এইটো কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব? এইটো 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। কাৰণ কেলৈ, যিহেতু আমাৰ বৰ্ষ আৰম্ভ হয়, পঞ্চায়ত বৰ্ষ আৰম্ভ হয় 1 জুলাইৰ পৰা। 1 জুলাইৰ পৰা মানুহে আগন্তুক দিনত কোনো ধৰণৰ খাজনা দিয়াৰ প্ৰয়োজন নাই। পঞ্চায়ত এলেকাত বা গ্ৰাম্য এলেকাত বা জিলা পৰিষদ এলেকাত নগৰৰ বজাৰত কাৰ্যকৰী নহ'ব নেকি? নগৰ কাৰ্যকৰী, কাৰণ সেইটো বিভাগৰ মন্ত্ৰীটো মই নহয়। এইটো নহয়, এনেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছিলে। নাই, সেইটো এতিয়া নগৰ বিভাগৰ যি আমাৰ দহুৱাৰ পৰা হওক বা আৰ্বান ডেভেলপমেণ্টৰ পৰা যদি প্ৰস্তাৱ যদি আহে তেনেকুৱা, মইতো ভাবোঁ প্ৰস্তাৱ আহিলে ভাল হয়। কাৰণ কিয়, বহু কৃষক আছে যে আমাৰ দাঁতিকাষৰীয়া, হয়তো টাউনখনৰ দাঁতিকাষৰীয়া ৱাৰ্ডৰ পৰা আহে বা গাঁৱৰ পৰা আহে, একেধৰণৰ সুবিধাৰ পৰা বঞ্চিত তেওঁলোকে হ'ব লাগিব। গতিকে মই ভাবোঁ যে এই অনুৰূপ এই কাৰ্যসূচী কাৰ্যকাৰিতা হোৱাৰ পিছত যিহেতু মানুহক এবাৰ সুবিধা দিয়া হ'ল, গতিকে সেই সুবিধাখিনি হয়তো মানুহে আগন্তুক দিনত বিচাৰিব, বা নিবিচাৰিলে হয়তো চৰকাৰেও হয়তো দিব বুলি মই আশাবাদী। যে ক্ষুদ্ৰ খেতিয়কৰ ক্ষেত্ৰত বা দুগ্ধ পালকৰ ক্ষেত্ৰত যাতে আমি খাজনা যাতে নলওঁ, তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আইন প্ৰণয়ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।